বিশাল ফুকন গ্ৰেপ্তাৰ সুমিত বৰাৰ পাতি লোৱা ভায়েক সিহঁতে দেখোন বৰ বেয়া কাম কৰিলে গ্ৰেপ্তাৰ হ'ব লাগে পাই গোটেই জনসাধাৰণৰ পইচাবোৰ মাৰিলে বিশাল ফুকনৰ আছে বিশাল সম্পত্তি সম্পত্তিৰ তালিকাও দিছে কৃষ্ণ মূৰৰ ঘাম মাটিত পেলাই আজিলৈকে মাটিডোখৰে কিনিব পৰা নাই ইহঁতি জনসাধাৰণৰ পইচাবোৰ লুটি নিজৰ সম্পত্তি গঢ়িছে পাওক মছলা পাব লাগে এইবোৰ গ্ৰেপ্তাৰ হ'ব লাগে কৈছে আত্মগোপন বিশাল ফুকনক এফালে ডিব্ৰুগড় আৰক্ষীয়ে কৈছে গ্ৰেপ্তাৰ তাই নিজে পলাইছে আকৌ এই মানে তেজ খোৱাটোৰ কাৰণে বাতৰি কাকতখন পঢ়িবলৈও মানে মোক শান্তি নাই কি হ'ল চিটপখীয়াদাৰে উৰি আহিছ কিয় দেউতা 100 টকা এটা দিয়াচোন ভেবেলা তোক যে দুদিন পিছে পইচা লগা হয় আজি বোলে অমুকটো লাগে কালি বোলে তামুকটো লাগে কালি বোলে পেঞ্চিলটো শেষ হৈছে কালি বোলে কলম কিনিব লাগে সদায় কিহৰ পইচা দৰকাৰ হয় তোক ভেবেলা সদায়নো ক'ত খুজি থাকো দেউতা মই কিবা আজিহে খুজিছোঁ আৰু কিবা দৰকাৰ হ'লেহে খোজোঁ আজি শিক্ষক দিৱস ডেক'ৰেশ্যন কৰিব লাগিব কেক আনিব লাগিব তাৰপিছত ছাৰ বাইদেউহঁতক কলম দিব লাগিব 100 টকা এটা লাগিব মুঠতে দিয়া আৰু দেৰি হৈছে আজি শিক্ষক দিৱস মোৰ ওচৰত খুচুৰা নাই যা মাৰৰ পৰা লগে মাৰক মই খুচুৰা পইচা দি থোৱা আছে 200-300 টকামান তাৰপৰা 100 টকা এটা উলিয়াই দিব যা মই কোৱা বুলি কবি মাৰক মোৰ কাৰণে খাবলৈ চেপেটি ভেবেলাহঁতৰ স্কুলত আজি শিক্ষক দিৱস তাক 100 টকা এটা দি দিয়াচোন কালি যে তোমাক দিছিলোঁ খুচুৰা পইচা মোৰ ওচৰত 500 টকীয়া নোট আছে খুচুৰা নাই আৰু 10 টকা এটা বেছিকৈ দি দিবা সি বোলে যাওঁতে কিবা খাই যাব আজি 5 তাৰিখ মই পাহৰি গৈছিলোঁ আজি আমাৰ ঘৰত মিটিং হ'ব নহয় আবেলি সময়ত শুনিছে এই আপুনি বুনিয়া ভজা কেইটামান আৰু মিঠাই কিবা এটা লৈ আহিব মানুহ আহিব নহয় আবেলি সময়ত চাহ দিবলৈ আৰু ভেবেলা তোক 110 টকা দিব লাগে ন মই এতিয়াই লৈ আহিম তাৰমানে আজি আমাৰ ঘৰত গোটৰ মিটিং আবেলি সময়ত তেনেহ'লে মই ঘৰত থাকিব নোৱাৰোঁ আৰু গোটেই ঘৰটো কাৰি বাহত জুই লগোৱা দিয়ে হ'ব মই অকণমান সময় পিছত বাৰু গৈ মিঠাই কেইটামান লৈ আহিম গোটৰ মিটিং বুলি আৰু মাহত এবাৰহে হয় কথা পাতিবই মানুহে আৰু তাতেনো আৰু কি হ'ল আপুনি থাকিলে থাকিব নাথাকিলে নাই সেইখিনি সময় লাগিলে অকণমান ক'ৰবাত ওলাই যাব মুঠতে যা যোগাৰখিনি কৰি থৈ যাব চাহৰ বোলো গানবোৰ এনে নোলায় শাদি বনগে উমৰ কে কি সজা বুলি ঠিকেইতো তই ইমান ধুনীয়াকৈ আহিছ মোৰ নিজকে বেয়াই লাগিছে কিবা তইনো কি নিজে বেয়াকৈ আহিলি বাৰু কাপোৰ নিপিন্ধাকৈ লেঙেটাকৈ আহিছ নেকি হাৰামি নিজক যে ধুনীয়া লাগি আছে সেইকাৰণে তই কবিয়ে এনেকৈ তই যে ধুনীয়াকৈ তাই চাই মাৰি আহিছ হ'ব দে বিয়া খাবলৈ নাযাওঁ নহয় মোৰ মন গ'ল মই টাইডল মাৰি আহিলোঁ আৰু গোটেই বছৰটো দেখোন ইউনিফৰ্মে পিন্ধি আহোঁ আজি আৰু টিচাৰ ডে বুলি আৰু অলপ ষ্টাইল কৰি দিছোঁ আৰু বেয়া ভাগৰ লাগিলে দেই দৌৰি আহোঁতে কলা তহঁতি নুশুনা কেলে ইমান দৌৰ পাত চিঞৰি মাতিছোঁ হাৰামি তোৰ মাত শুনা নাই নহয় আমি শুনিলে কিবা নৰখাকৈ থাকোঁ নেকি আমি শুনা নাই আকৌ তই দৌৰৰ পৰা চিঞৰিছ বাদ দে সেইবোৰ পইচা দে সোনকালে এতিয়া কেকটো লৈ আমি চিধা স্কুল যাব লাগিব দি আছোঁ তহঁতি পেন কিনিলি নাই ছাৰ আৰু বাইদেউহঁতক দিবলৈ কিনিলোঁ কালিয়ে কিনিলোঁ 4টা লৈ আহিছোঁ লগত তই কেইটা আনিছ মই এটাও কিনা নাই এতিয়া কেক কিনোতে 4-5টামান কিনি ল'মগৈ বল পাতোৰা তই কেইটা কলম আনিছ মই নাই এতিয়াই কিনি ল'ম ভেবেলাৰ লগত একেলগে নাজানো নহয় সৰু মাহে মোক বাৰ্থডেত গিফ্ট দিছিলে এই দুটা পিন্ধি মই বহুত ভাল পাওঁ সঁচাকৈ ডালিমগুটিৰ ওপৰত যে বহুত চুট কৰে এই কালাৰটো ধুনীয়া লাগে এই আমাৰ সেই পইচা আৰু কোনে দিব থাকিলে চবেই দিলে অকল তৰাইহে দিয়া নাই তৰাৰ পৰা নলওঁ দে কালি তৰাই কৈছে দিব নোৱাৰিমেই নেকি তাৰ এতিয়া অৱস্থা পাতি ভাল নহয় যে দেউতাক ঢুকোৱাৰ পৰা মাকহে যেনে তেনে কাম বন কৰি চলাইছে হ'ব দে আমি কেইজনী দিছোঁ নহয় তাই যদি আজি পইচা লৈ আহে তেনেহ'লে আমি নলওঁ গলি না বাজাৰ যায়া কৰো নজৰ লগ যায়েগি ডাৰ্লিং ক'লৈ যোৱা তই ডাৰ্লিং কাক কৈছ আমি ক'ত যাওঁ কেলে লাগে তোক বাপেৰ ঘৰলৈ যাওঁ হ'ল চেণ্ডেলৰ চাহ চিনি পাওঁ 132 টাত হাৰাই দিম আকৌ তহঁতৰবিলাকৰ কাৰণে আমি ছোৱালী মানুহ সুৰক্ষিত নহয় ওলাব নোৱাৰা বাটলৈ কেনেকুৱা চোকা মুখ পলুৱাই ভাল হ'ব ইয়াৰ পৰা চেণ্ডেলৰ চখৰ আগতে এতিয়া কি হ'ল কেলে পেলাইছা আকৌ ভালেই কৰিলি ডালিমগুটি এইবোৰে চল পাইছে মই একদম চল নিদিওঁ নহয় কোনোবা কিবা ক'লে এনেকৈ একদম ডাইৰেক্ট কৈ দিওঁ এই সেইবোৰ বাদ দে এইবাৰ জিনা মিছকো আৰু মীৰা মিছকো ভাল কলম দিব লাগিব বুজিছ নম্বৰৰ কথা আছে নহয়
এতিয়া ঘোষটো দিলেহে নম্বৰটো পিছত ভালকৈ পাম জিনা মিছ আৰু মিয়া মিছৰ পৰাতো নম্বৰ পামেই খাটাং জানো সেইটো কিন্তু এই ছাৰজন আকৌ অংকত যে সঁচাকৈ ইমান কম নম্বৰ দিয়ে এই বল বল সেইবোৰ পিছত পাতিম এতিয়া কথা পাতি থাকিলে দেৰি হ'ব সিহঁতৰ গাতে শিক্ষক দিৱস লাগিছে দেখিছানে মীৰা সাজি কাচি গোটেইকেইটা ক'বই নোৱাৰে অ' মিছ ৰ'ব নাযাব অ' ছাৰ নাযাব নাই যোৱা দে ৰখিছোঁ তহঁতকেইটা আজি দেখোন হিৰ' বনি আহিছ অ' ছাৰ আজি শিক্ষক দিৱস বুলি একটা ষ্টাইল মাৰি আহিছোঁ ভালেই হৈছে দিয়া শিক্ষক দিৱস উদযাপন কৰাৰ পিছত তোমালোকে কিন্তু চৌহদটো লেতেৰা নকৰিবা দেই স্কুলত চব ডাষ্টবিনত পেলাবা হ'ব মিছ বেলেগৰ কথা নুশুনিলেও আপোনাৰ কথা শুনিম হেপী টিচাৰ ডে মিছ লক এইটো পেন থেংক ইউ দেই থেংক ইউ ৰ'ব মিছ আমিও আনিছোঁ নহয় আমিও দিম চাহ ভাবিলে আঁতৰ হেপী টিচাৰ ডে মিৰা মিছ এইবাৰ ইংৰাজীত মোক অকণমান নম্বৰ বেছিকৈ দিব দেই কিন্তু ৰ তহঁতক চাই ল'ম গোটেইগাল মীৰাকে দিছ মোক এটাও নাই দিয়া এইবাৰ অংকত গোটেইকেইটাই জিৰ' পাবি ৰ হেপী টিচাৰ ডে মিৰা মিছ এইবাৰ মোক ইংৰাজীত বহুত নম্বৰ দিব দেই অ' ছাৰ আপুনি চিন্তা নকৰিব আপোনাৰ কাৰণে মই আনিছোঁ নহয় মোক কিন্তু অংকত জিৰ' নিদিব দেই বেছিকৈ দিব অংকত মোক কিন্তু ঘোষ দি লাভ নাই দেই কৈ দিলোঁ কিন্তু পৰীক্ষাত যোনে ভালকৈ লিখিব সি নম্বৰ বেছিকৈ পাব এইবাৰ নম্বৰ নেপাওঁ তহঁতে অংকত তহঁতৰ থোপৰাকেইটা একদম ভালদৰে মনত ৰাখিম মই ৰ এটা কলমো নিদিলি মোক চেচেই কলম কিনিও লাভ নহ'লে বাদ দে ছাৰ কলম দিলেও সেই গোল্লাই দিয়ে নিদিলেও সেই গোল্লাই দিয়ে তাতকেনে পইচাটো কেলৈ খৰচ কৰোঁ নিদিয়াই ভাল সেইকাৰণেহে মই ছাৰৰ কাৰণে কলম নানিলোঁ এই মই আনিছোঁ নহয় ছাৰক এটা দি দিওঁগৈ নহ'লে অংকত গোল্লা পাম বুজিছে নাই মই দি আহোঁগৈ ৰ পাদুৱাক যে সঁচাকৈ মই সেইকাৰণে ভাল নাপাওঁ এই বেছি উস্তাদি মাৰি থাকে কিবা আমি তিনিটাই ৰাস্তাত কথা পাতি আহিছোঁ নিদিওঁ বুলি সি আৰুনো কিয় দিব যাব লাগে এতিয়া কুকুৰটো বেছি অকণমান উস্তাদি মাৰি কলম দিবলৈ যায় ছাৰক সি মানে নিজে বিচাৰে আৰু বেছি নম্বৰ পাব বুলি এইডালেও নাপায় চাবি এই কলম যোৱা বছৰ দিছিলোঁ নহয় সেই গোল্লাই লিখি থৈ দিলে কি দৰকাৰ পইচা হয় নাই পইচা খৰচ কৰিবলৈ এনেই কলমটো দি এনেও নম্বৰ নাপাওঁ অঁ হয় পাই উস্তাদি যে বেছি সি আশীৰ্বাদ কৰিব ছাৰ আমি যাতে পঢ়ি শুনি ডাঙৰ মানুহ হওঁ মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে দেই হ'ব উঠ উঠ হেপী টিচাৰ ডে ছাৰ এইটো লওক মই আপোনাৰ কাৰণে কলম আনিছোঁ অঁ থেংক ইউ দেই হেপী টিচাৰ ডে ছাৰ আশীৰ্বাদ কৰক যাতে আমি ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰোঁ থেংক ইউ আশীৰ্বাদ কৰিছোঁ দেই তহঁতি যেন একোজনী সাহসী মহিলা হ ডাঙৰ হৈ আৰু তহঁতে আমাৰ যেন বিদ্যালয়ৰ নাম জাকত জিলিকা কৰি তোল কালি বিজ্ঞানৰ ক্লাছটো আপুনিয়ে লৈ ল'ব মই ছুটি লৈছোঁ নহয় মই কালি ঘৰলৈ যাম মানে পৰহি আহি আকৌ ল'ম আপুনি কেৱল কালি দিনটোৰ কাৰণে মেনেজ কৰি দিলে হ'ব মই ছাৰক কথাটো ক'লোঁ বাৰু ঐ তই খ মই নকওঁ অ' জিনা মিছ আমাৰ ক্লাছলৈ ব'লক তোমালোকে কোনটো ছেকশ্যন বি ছেকশ্যন অঁ বি ছেকশ্যন ন হ'ব মই গৈ আছোঁ দেই এইটো লওক মই আপোনাৰ কাৰণে কলম আনিছোঁ হেপী টিচাৰ ডে জিনা মিছ থেংক ইউ ঐ আঁতৰ আমিও দিব আছে ৰ'ব জিনা মিছ আমিও আনিছোঁ আপোনাৰ কাৰণে কলম আজি চব মীৰা আৰু জিনাহে পাইছে আৰু আমি এলাগীহে হ'লোঁ আমাক কোনো এটা কলম নিদিয়ে নেকি ঐ চব যে তহঁতে মিছবোৰকে দি আছ ঐ কোনো হাত নলগাবি আকৌ দেই ইয়াতে প্ৰথমে মিছ আৰু চাহহাতক দিম তাৰপিছত আমি খাম ই জিনা মিয়া মিছটাক মাতি দিবগৈ লাগিছিলে ঐ বাবু যা তই মাতি দেগে ভেবেলা দাহঁত গৈছে নহয় মাতিবলৈ আহিব চাগে এতিয়া বৰ ধুনীয়াকৈ সজালা দেই তোমালোকে নম্বৰ পাম নে নেপাম পাবি 100 ভিতৰত 100 বিয়া পাতি খাব অহা যেনহে লাগিছে দেই ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিল তহঁতকেইটা সৰু হ'লে কি হ'ব বুদ্ধি আছে আজি চবে ডান্স কৰিম দেই মিছ ছাৰ এতিয়া কেক কাটক আপোনালোকে চবে জুচ কোৱা হেপী টিচাৰ ডে থেংক ইউ ৰাতু ছাৰক দেখিছে নাই ইমান হেণ্ডচাম লাগি আছে আজি পঢ়াই থাকিলে যে মই একেবাৰে চাই থাকোঁ মুখলৈ মনে থাক কোনোবাই শুনিলে বেয়া কথা হ'ব তেনেহ'লে কেকটো কাটা যাওক কৈ দিনা মিছ আপুনিয়ে কাটি দিয়ক কেকটো অঁ আজি দেখোন তহঁত জিনা আৰু মীৰাৰ ফলীয়া হৈছ ৰ তহঁতক নম্বৰ কোনো নেপাওঁ ঐ ৰাতুল নিদিবা দেই নম্বৰ ইহঁতক কমকৈ দিম এইবাৰ নম্বৰ ঐ ছাৰ আপুনিয়ে কাটক কেকটো এই পাদুৱাটো বেছি উস্তাদি মনে থাক তই কেকটো ময়ে কাটো গোটেই ল'ৰা ছোৱালীবিলাকে মই কটাটোৱে বিচাৰিছে যেতিয়া মই কাটিছোঁ দেই কেকটো আজি আমাৰ লগত নাচি স্কুল কপাই দিব লাগিব দেই মিছ অ' ছাৰ আপুনিও নাচিব লাগিব কিন্তু দেই আজি কিন্তু স্কুল ফটাই দিম আজি ৰমাই দিম ঐ ৰচোন নাচ গান সেইবোৰ পিছত হ'ব আগতে কেকটো কাটি লওঁ চবেই খোৱা বোৱা কৰি লওঁ
তাৰপিছত ফূৰ্তি কৰিবি ঐ মনে মনে থাকচোন চাহহঁতৰ কেকটো কাটি ল'ব দে তাৰপিছত আমি নাচিম নহয় কিয় উৎপাত কৰি আছো ইমান বেছিকৈ আজি আমাৰ মস্তি কৰা দিন হয় নহয় ছাৰ আজি আমি পুৰা মস্তি কৰিম আজি আমাক গালি পাৰিব নোৱাৰে আপোনালোকে চব কৰিবা আগতে কেকটো কাটি লওঁ আজি তোমালোকৰ কোনেও গালি নাপায় দেই যি মন তাকে কৰা আৰু আজিৰ দিনটোৰ কাৰণে